হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই যোৱাকালি অৰ্থাৎ 29 নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা মাজুলী ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ ইংলিছৰ পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইয়াত মই বেছিকেলি MCQখিনি ছল্ভ কৰিম আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ পঠিয়াইছিলে মাজুলী ডিষ্ট্ৰিক্টৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ মীনাংক নেওগে। তো ভিডিঅ'টোৰ আৰম্ভণিতে মীনাংকলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ইংলিছৰ এক্সাম হোৱা নাই ক্লাছ 9ৰ প্ৰেক্টিছ কৰি যাব পাৰিবা। এখন সুন্দৰ পেপাৰ হয়, নিশ্চয় কমন পৰিব। তো এনিৱে লেটছ কাম টু দ্য পইণ্ট। কুৱেশ্যন পেপাৰখনত মুঠ 22টা MCQ দিছে। কুৱেশ্যন নম্বৰ 1টোত দিছে দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰক আউট ইন, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া ভংগ হৈছিলে। তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1939। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে হু এমং দ্য ফলোয়িং ইজ নট চাইল্ডহুড ফ্ৰেণ্ড অফ আব্দুল কালাম, অৰ্থাৎ তলত দিয়া ব্যক্তিকেইজনৰ ভিতৰত কোনজন আব্দুল কালামৰ বাল্যকালৰ বন্ধু নহয়। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি শিৱ প্ৰকাশন, যি আব্দুল কালামৰ বাল্যকালৰ বন্ধু নাছিল। কুৱেশ্যন নম্বৰ 3 দিছে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এজ ট্ৰু অৰ ফলছ এণ্ড চ'জ দ্য কাৰেক্ট অপশ্যন। ইয়াত মুঠ 4টা বাক্য দিছে চেপ্টাৰটোৰ পৰা। তো ইয়াৰ ভিতৰত কোনকেইটা ট্ৰু কোনকেইটা ফলছ আমি বাছি উলিয়াব লাগে। ইয়াত প্ৰথম যিটো বাক্যটো দিছে জালালুদ্দিন ৱাজ দ্য ব্ৰাদাৰ ইন ল অফ আব্দুল কালাম, এইটো ট্ৰু হয়। আৰু একেবাৰে শেষত যিটো 4 নম্বৰত দিছে দ্য চেক্ৰেট থ্ৰেড অফ ৰামানন্দ শাস্ত্ৰী আইডেণ্টিফাইড হিম এজ এ হিন্দু ব্ৰাহ্মণ, এইটো ট্ৰু হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 ট্ৰু 2 ফলছ 3 ফলছ 4 ট্ৰু, অৰ্থাৎ বাকী 2 আৰু 3 এইকেইটা ফলছ হয়। নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে দ্য পয়েম এ লিজেণ্ড অফ নৰ্থলেণ্ড ইজ এন এক্সাম্পল, এইটো কিহৰ এক্সাম্পল হ'ব? অপশ্যন এ বালাড, বি ইলেজি, চি ইপিক, ডি ছনেট। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বালাড। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে দ্য থিম অফ পয়েম এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড ইজ, অৰ্থাৎ এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড এই কবিতাটোৰ থিম অৰ্থাৎ বিষয়বস্তুটো কি আছিল? অপশ্যন এ ইনচিগনিফিকেঞ্চ অফ কাইণ্ডনেছ। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে দ্য ইউনেস্কো ডিক্লেয়াৰ্ড কাজিৰঙা এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন, ইউনেস্কোৱে কেতিয়া কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে? তো চনটো আছিল অপশ্যন বি 1974। নেক্সট কুৱেশ্যন নম্বৰ 7 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ ট্ৰু অৰ ফলছ, অৰ্থাৎ ইয়াত দিয়া ষ্টেটমেণ্টকেইটাৰ ভিতৰত কোনটো শুদ্ধ কোনটো ভুল। দিয়া ষ্টেটমেণ্টকেইটা যদি আমি ভালকৈ চাওঁ, ষ্টেটমেণ্ট 3 আৰু ফলছ এই দুটা ট্ৰু হয়। কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ ৱাজ ডিক্লেয়াৰ্ড ইন 2006, এইটো কাৰেক্ট হয়। আৰু 4 নম্বৰত যিটো দিছে ইন 1974 কাজিৰঙা ৱাজ ডেজিগনেটেড এ নেশ্যনেল পাৰ্ক, এইটো ট্ৰু হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2, 3 and 4 আৰ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 8টো দিছে চৰাইদেউ ইজ ফেমাছ ফৰ, চৰাইদেউ কিহৰ বাবে বিখ্যাত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মৈদামছ। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে মেথছ কলম 1 and কলম 2 and চ'জ দ্য কাৰেক্ট অপশ্যন। ইয়াত কলমটো মিলাবলৈ দিছে শুদ্ধভাৱে আৰু আমি শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে। তো ইয়াত যদি মই ভালকৈ চাওঁ, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1x 2w 3z 4y। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে দ্য মিনিং অফ ডিফাইল ইজ, ডিফাইল শব্দটোৰ মিনিংটো হৈছে অপশ্যন চি মেক ডাৰ্টি। কুৱেশ্যন নম্বৰ 11ত দিছে দ্য পয়েম ন' মেন আৰ ফৰেন হাইলাইটছ ডেট, অৰ্থাৎ দ্য ন' মেন আৰ ফৰেন কবিতাটোত কোনটো কথা প্ৰকট হৈছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উই অল বিলংছ টু ওৱান গ্ল'বেল হিউমেন ফেমিলি। নেক্সট কুৱেশ্যন নম্বৰ 12 দ্য আইজ অফ দ্য হেপী প্ৰিন্স ৱেৰ মেড অফ, হেপী প্ৰিন্স যিটো প্ৰতিমূৰ্তি আছিলে তাৰ চকুকেইটা কিহেৰে গঠিত? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি স্ফেয়াৰ, অৰ্থাৎ মণিমুকুতা। কুৱেশ্যন নম্বৰ 13ত দিছে একৰ্ডিং টু গড হোৱাট ৱেৰ টু মষ্ট প্ৰিচিয়াছ থিংছ ইন দ্য চিটি। এনেকুৱা ধৰণৰ বহুতখিনি প্ৰশ্ন মই কমন দিছিলোঁ, আহি গৈছে ইয়াত দেখি পাইছোঁ। তো চিটিৰ আটাইতকৈ প্ৰিচিয়াছ থিংটো হৈছে অপশ্যন চি দ্য হেপী প্ৰিন্স এণ্ড দ্য ছোৱালো। নেক্সট এটা আমাক দিছে যে ৰিএৰেঞ্জ দ্য ৱৰ্ডছ টু মেক মিনিংফুল চেণ্টেন্স, কুৱেশ্যন নম্বৰ 14 and 15। ইয়াত ৱৰ্ডবিলাক আমাক কিছুমান জাম্বল কৰি দিয়া আছে, যিবিলাকক আমি সজাই লৈ এটা মিনিংফুল চেণ্টেন্স বনাব লাগে। ইয়াত দিছে অ'ন ইণ্ডিয়ানছ উইল ইণ্ডিয়া বুইল দেয়াৰ। তো ইয়াক যদি আমি মিনিংফুল চেণ্টেন্স বনাবলৈ যাওঁ, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইণ্ডিয়ানছ উইল বুইল দেয়াৰ অ'ন ইণ্ডিয়া। 15 নম্বৰ দিছে হি কালেক্ট ইউজ দ্য চিটছ টু এণ্ড ইট চেল। ইয়াত ৱৰ্ডবিলাক জাম্বল হৈ আছে, ইয়াক মিনিংফুল চেণ্টেন্স বনালে হ'ব অপশ্যন এ হি ইউজ টু কালেক্ট দ্য চিটছ এণ্ড চেল ইট। নেক্সট চেঞ্জ দ্য ভইচ, কুৱেশ্যন নম্বৰ 16 and 17। আমাৰ এইটো ভইচ চেঞ্জ কৰিব লাগে। 16টো দিছে এ ড্ৰিম ৱাজ ড্ৰিমড বাই হিম। তো এই চেণ্টেন্সটো ভইচ চেঞ্জ কৰিলে হ'ব অপশ্যন বি হি ড্ৰিমড এ ড্ৰিম। নেক্সট কুৱেশ্যন নম্বৰ 17টোত দিছে হেজ ইট নট বিন ডান বাই হিম। তো ইয়াক যদি আমি ভইচ চেঞ্জ কৰোঁ,
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হেজ হি নট ডান ইট নেক্সট আমাক পুনৰ এটা ডাইৰেকশ্যন দিছে যে চেঞ্জ দ্য ফ্ৰম অফ নেৰেশ্যন কুৱেশ্যন নাম্বাৰ 18 টু কুৱেশ্যন নাম্বাৰ 20 অৰ্থাৎ 18 পৰা 20 লৈ আমাক নেৰেশ্যন চেঞ্জ কৰিবলৈ দিছে 18ত দিছে চি ছেড মাই মাদাৰ ইজ কলিং মি তো ইয়াক যদি আমি নেৰেশ্যন চেঞ্জ কৰোঁ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি চি ছেড ডেট হাৰ মাদাৰ ৱাজ কলিং হাৰ নেক্সট কুৱেশ্যন নম্বৰ 19ত দিছে ৰোমন ছেড টু মি হেভ ইউ বিন ইন যোৰহাট ফৰ 10 years তো এই চেণ্টেন্সটোক যদি আমি নেৰেশ্যন চেঞ্জ কৰিলে কাৰেক্টভাৱে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰোমন আস্কছ মি ইফ আই হেড বিন ইন যোৰহাট ফৰ 10 years কুৱেশ্যন নম্বৰ 20 আই ছেড হাউ বিউটিফুল ইয়ৰ হেণ্ডৰাইটিং ইজ এই চেণ্টেন্সটোক যদি আমি নেৰেশ্যন চেঞ্জ কৰোঁ তেতিয়াহ'লে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আই এক্সক্লেইম উইথ wonder that his handwriting was very beautiful next আমাক এটা ডাইৰেকশ্যন দিছে choose the correct tense from to fill in the blanks question number 21 and question number 22 তো এটা আমাক খালী স্পেচত কি হ'ব আমি বাছি উলিয়াব লাগে question number 21 টো দিছে every morning she dash a cup of tea আমাক অপশ্যনসমূহ দিছে অপশ্যন এ ড্ৰিংক বি ড্ৰাংক চি ড্ৰিংকছ ডি ড্ৰিংকিং ইয়াত খালী স্পেচত হ'ব অপশ্যন চি ড্ৰিংকছ অৰ্থাৎ কমপ্লিট চেণ্টেন্সটো হ'ব every morning she drinks a cup of tea প্ৰিণ্টিং মিছ হৈ আছে ট্ৰি নহয় আচলতে টি হ'ব কুৱেশ্যন নম্বৰ 22 দিছে এট দিছ টাইম yesterday they dash watch a movie তো ইয়াত আমাক অপশ্যনসমূহ দিছে অপশ্যন এ watch বি watches চি watching ডি were watching এই সময়খিনিত অৰ্থাৎ যোৱাকালি তেওঁ এই সময়খিনিত চিনেমা চাই আছিল গতিকে এটা পাষ্ট কণ্টিনিউয়াছ টেন্স হ'ব গতিকে খালী স্পেচত বহিব অপশ্যন ডি were watching ডিয়াৰ ষ্টুডেণ্ট MCQখিনি ইমানতে শেষ হৈছে বাকী কিছুমান আমাক 2 মাৰ্কৰ কুৱেশ্যন দিছে 3 মাৰ্কৰ কুৱেশ্যন দিছে আগতে মই ক্লাছ 9ৰ ইংলিছৰ কেইবাখনো কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ তাত সম্পূৰ্ণভাৱে প্ৰতিটো কুৱেশ্যনৰ উত্তৰ দি দিছোঁ তো সময়ৰ অভাৱত মই ইয়াত দিব পৰা নাই এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰি যাবা এক্সামলৈ নিশ্চয় কমন আহিব খুব এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয় কুৱেশ্যন নম্বৰ 29ত এম্প্লিফাই কৰিবলৈ দিছে এনি অফ দ্য ফলোয়িং মেক্সিমছ এইটো দিছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে এইটো মই কমন দিছিলোঁ আহি গৈছে দেখা পাইছোঁ বিটো দিছে লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিংছ তো এনেকুৱা ধৰণৰ আৰু কিছুমান তোমালোকে প্ৰেক্টিছ কৰি যাবা এক্সাম দিবলৈ যাওঁতে নেক্সট কুৱেশ্যন নম্বৰ 30 দিছে ৰাইট এন আৰ্টিকল অন ওৱান অফ দ্য ফলোয়িং টপিকছ গ্ল'বেল ৱাৰ্মিং পলিউশ্যনটো মই কমন দি দিছিলোঁ এইটো আহি গৈছে 4 মাৰ্কছ আছে তো 31ত ঠিক তেনেকুৱা ধৰণে ৰাইটিং দিছে 3 মাৰ্কছ আছে তেনেকুৱা ধৰণৰ প্ৰতিটো কুৱেশ্যন তোমালোকে চাই যাবা প্ৰেক্টিছ কৰিবা ঘৰত নিশ্চয় পৰীক্ষাত তোমালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে যোৱাকালি অৰ্থাৎ 29 নৱেম্বৰ তাৰিখে মাজুলী জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ ছেকেণ্ড ইউনিট টেষ্ট 2025ৰ ইংলিছ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব তো তেনেদৰে ভাবিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'ৰ লগতে এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নটিফিকেশ্যনটো অন কৰি ৰাখিবা পুনৰ আন এটা ভিডিঅ'ত লগ পাম চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট ধন্যবাদ